নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ যোৱাকালিৰ নিচিনাকৈ আজিও মই লৈ আহিছো আপোনালোকৰ কাৰণে চৰকাৰী আঁচনিৰ ভালেকেইটা খবৰ মাত্ৰ 2 মিনিট সময় উলিয়াই এই ভিডিঅ'টো শেষলৈকে চাওক কাৰণ আজিৰ এই গুৰুত্বপূৰ্ণ আপডেট কেইটা যদি আপুনি মিছ কৰে তেনেহলে হয়তো চৰকাৰী আঁচনিৰ ভালেকেইটা সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে কাৰণ আজি মই ক'বলৈ গৈ আছো অৰুণোদয়ৰ নতুন ভেৰিফিকেশ্যন প্ৰচেছ পিএম কিষাণৰ টকা কেতিয়া সোমাব ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে নতুন নিয়ম PM আৱাস লৈ ডাঙৰ খবৰ মানে চৰকাৰী ঘৰৰ বিষয়ে নতুন আপডেট আৰু শেষত আছে এটা বিশেষ ওয়াৰ্নিং যিটো নেজানিলে আপোনালোকে বেংক একাউণ্ট খালি হ'বও পাৰে কাৰণ আপুনি গম নোপোৱাকৈ দুষ্কৃতিকাৰীয়ে এতিয়া 1 মিনিটত একাউণ্ট খালি কৰি দিব পাৰে আপোনাৰ আৰু এটা ডাঙৰ কথা বহু মানুহৰ একাউণ্টত টকা সোমোৱা বন্ধ হৈ আছে কিন্তু তেওঁলোকে আসল কাৰণটো এতিয়ালৈকে নাজানে যে কিয় আঁচনিৰ টকাবোৰ সোমোৱা নাই কাৰোবাৰ আধাৰ লিংক নাই কাৰোবাৰ বেংক একাউণ্ট ইনএক্টিভ আৰু বহু মানুহৰ ফেক কলৰ চক্ৰত পৰি সমস্যাত পৰিছে সেইকাৰণে আজিৰ ভিডিঅ'টো বিশেষকৈ কৃষকসকল মহিলা ছাত্ৰ ছাত্ৰী বৃদ্ধ লোক ৰেচন কাৰ্ড হিতাধিকাৰী আৰু অৰুণোদয় বেনিফিচিয়াৰীসকলৰ বাবে অত্যন্ত জৰুৰী ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব কাৰণ ভিডিঅ'ৰ মাজত মই আপোনালোকক কম যে মাত্ৰ এটা সাধাৰণ ভুলৰ বাবে কেনেকৈ বহু মানুহৰ টকা হল্ড হৈ আছে আৰু যদি আপুনি নিয়মিত চৰকাৰী আঁচনি চাকৰি আৰু অসমৰ গুৰুত্বপূৰ্ণ আপডেট ঘৰত বহিয়ে পাব বিচাৰে তেনে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো ডাঙৰ খবৰটো হ'ল অৰুণোদয় আঁচনিৰ নতুন তালিকা প্ৰস্তুতি অসমৰ বহুকেইখন জিলাত পুনৰ বেনিফিচিয়াৰী ভেৰিফিকেশ্যন চলি আছে বিশেষকৈ নতুন তালিকাত এলিজিবল পৰিয়ালক বাছনি কৰাৰ কাম চলি আছে আপোনালোকৰ তাত ভেৰিফিকেশ্যন হৈ আছে নে নাই কমেণ্ট কৰি জনাই দিব আৰু যদি হোৱা নাই তেনেহলে অতি সোনকালে আপোনালোকৰ কাম এইবোৰ আৰম্ভ হ'ব যিসকলৰ আধাৰ কাৰ্ড আপডেট নাই বেংক একাউণ্ট ইনএক্টিভ বা ৰেচন কাৰ্ডৰ ডিটেইলছ ভুল আছে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম যদি খেলিমেলি হৈ আছে তেনেহলে তেওঁলোকৰ নাম এইবাৰ বাদ পৰিব পাৰে বা তেওঁলোকৰ নাম কটন হ'ব পাৰে সেইকাৰণে নিজৰ ডকুমেণ্ট এবাৰ ভালদৰে মিলাই লওক আৰু যদি মিছমেচ হৈ আছে তেনেহলে আজি কাৰেকশ্যন কৰি লওক বিশেষকৈ আধাৰ আৰু বেংক একাউণ্টৰ লিংক আছে নে নাই সেইটো আপোনালোকে চেক কৰক এতিয়া আহক 2 নম্বৰ ডাঙৰ খবৰলৈ PM কিষাণ আঁচনিৰ নতুন আপডেট PM কিষাণৰ পৰৱৰ্তী কিস্তিৰ বাবে বহু কৃষক ভেৰিফিকেশ্যন চলি আছে যিসকল কৃষকে এতিয়াও EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে আজিয়ে EKYC কৰি লওক নহলে পেমেন্ট আপোনালোকৰ হল্ড হৈ থাকিব বিশেষকৈ আধাৰ কাৰ্ড মিছমেচ NPCI ইস্যু লেণ্ড ৰেকৰ্ডৰ সমস্যা থাকিলে টকা নহমাব পাৰে বা টকা সোমোৱাতে দেৰি হ'ব পাৰে বৰ্তমান বহু কৃষকে CSCৰ চেণ্টাৰত গৈ EKYC আপডেট কৰি আছে আপুনিও যদি এতিয়াও এইবোৰ কাম কৰা নাই তেনেহলে অতি সোনকালে আপোনালোকে এই কামবোৰ সম্পূৰ্ণ কৰক এতিয়া আহো 3 নম্বৰ ডাঙৰ খবৰলৈ PM আৱাস যোজনালৈ নতুন আলোচনা চলি আছে গাঁও অঞ্চলত বহু গৃহহীন আৰু কেঁচা ঘৰত থকা পৰিয়ালৰ বাবে নতুন এপ্ৰুভেল লিষ্ট অতি সোনকালে আহি আছে বিশেষকৈ যিসকলৰ নাম আগতে বাদ পৰিছিল তেওঁলোকে পুনৰ ভেৰিফিকেশ্যনৰ সুযোগ পাব পাৰে বুলি ধাৰণা কৰা হৈছে ইয়াৰ বাবে ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু ইনকাম ডিটেইলছ আপডেট থাকিব লাগিব যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট নাই তেনেহলে আপোনালোকে অতি সোনকালে ইনকাম সাৰ্টিফিকেটখন এপ্লাই কৰি লওক এতিয়া আহো 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰলৈ 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে আপোনালোকৰ ৰেচন কাৰ্ড EKYC আৰু বায়োমেট্ৰিক সমস্যা বহু ৰেচন কাৰ্ড হিতাধিকাৰীয়ে অভিযোগ কৰিছে যে ফিংগাৰপ্ৰিন্ট মেচিনত সমস্যা হৈছে ইয়াৰ মূল কাৰণ হৈছে বায়োমেট্ৰিক আপডেট নোহোৱা যদি আপোনালোকৰ ফিংগাৰপ্ৰিন্ট মেটচ নকৰে তেনেহলে আধাৰ বায়োমেট্ৰিক আপডেট কৰি লওক তাৰ উপৰি মোবাইল নম্বৰ আৰু ফ্যামিলি ডিটেইলছ আপডেট কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ সাৱধানবাণীটো হৈছে আপোনালোকৰ বৰ্তমান বহু ফেক কল আৰু ফ্ৰড মেছেজ চলি আছে কোনোবাই ফোন কৰি আপোনাক ক'ব পাৰে আপোনাৰ অৰুণোদয় টকা ৰিলিজ হ'ব আপোনাৰ মোবাইলত এটা OTP যাব আৰু সেই OTPটো আপোনালোকে মোক দিয়ক বা বেংক ডিটেইলছ দিয়ক মনত ৰাখিব এটা কথা মনত ৰাখিব OTP কেতিয়াও আপোনালোকে আনক শ্বেয়াৰ নকৰিব ফোনত বেংক ডিটেইলছ নিদিব কোনোবা আননোন লিংক ক্লিক নকৰিব সৰকাৰি কাম সদায় অফিচিয়েল বা ওয়েবসাইট বা আপোনালোকৰ CSC চেণ্টাৰতহে আপোনালোকে কামবিলাক কৰিব আজিৰ আপডেট এইখিনি যদি ভিডিঅটো আপোনাৰ বাবে উপকাৰী যেন লাগিল তেনেহলে ভিডিঅটো লাইক কৰক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ মই প্ৰতিদিনে অসমৰ বাবে অসমীয়া ভাষাত চৰকাৰী আঁচনি চাকৰি আৰু গুৰুত্বপূৰ্ণ আপডেট লৈ আহো কমেন্ট কৰি জনাব আপুনি কোনখন আঁচনিৰ বিষয়ে নেক্সট ভিডিঅত জানিব বিচাৰে ধন্যবাদ লগ পাম নেক্সট ভিডিঅত